ঋষিকেশ গোস্বামীৰ তৃতীয়খন প্ৰবন্ধ সংকলন পোষ্টমাষ্টাৰ সাধু উন্মোচন তেজপুৰ চহৰৰ KRC পেলেচত আজি বিয়লি ঋষিকেশ গোস্বামীৰ এই প্ৰবন্ধ সংকলনখন উন্মোচন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জ্ঞানশ্ৰী পাঠক, অভিনেতা সুজিত শৰ্মা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন আৰু তেজপুৰৰ বিশিষ্ট ব্যক্তিসকল। তেজপুৰ চহৰখন আগৰ পৰাই মই খুব ভাল পাওঁ। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া আহিছে সোনকালে আহিছে দেই, তেখেতে 2 বজাৰ আগতে আহিছে। DCSP মানে কৈ আছে, মই শুনি আছোঁ যে ইমান ধুনীয়া ঠাইখন, ইমান মোহনীয়া সৌন্দৰ্য আছে তেজপুৰৰ সুকীয়া। ভূপেন হাজৰিকাইতো কৈছে, জ্যোতিপ্ৰসাদ বিষ্ণুবাই কৈছে, মইনো কি ক'ম সামান্য মাত্ৰ। গতিকে এইখন এনেকুৱা অনুবাদ কৰিব নোৱাৰিম নেকি? সেইকাৰণে আমি আটাইবিলাক ইয়াত গোট খাই মই ভাবিছোঁ মোৰ এইখন প্ৰবন্ধন পুথিৰ 3 নম্বৰ। বাকী শিশুৰ কিতাপ লিখিছোঁ কিবা কিবি, মানুহৰ লিখক নহয় মই, কিন্তু এই লিখিলে মানুহবিলাকে ফোন কৰি মোক মানে বৰ উৎসাহ যোগায়। সেইটো ধৈৰ্যহঁতৰ বা সঞ্জীৱ ফুকনহঁতৰ সহায়ত পাইছোঁ। মই দৈনিক এখনতো লিখিছোঁ, আমাৰ অসমতো নিয়মীয়া সকলোৱে বিচাৰিছিল যে ইয়াত মানে নানা পাটেকাৰক লৈ আহিব। তাৰ এটা কাহিনী আছে, এইটো আজি নকওঁ। ইয়াৰ সেইটো কাহিনী কুলেন আছে, কুলেন ভৰালী, এইবিলাক লক্ষ্যজ্যোতি হাজৰিকা আছিল, সেইটো বেলেগ। যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পঠিয়াইছিল, অলপনাথকো পঠিয়াইছিল, আৰু শেষত নানা পাটেকাৰ নহ'ল, বেলেগ নহ'ল, তেতিয়া এজন প্ৰখ্যাত সাংবাদিক সোণোৱাল ডাঙৰীয়াই ইয়ালৈকে নিমন্ত্ৰণ কৰি আনিছিল। সেইজন হৈছে ইলাষ্ট্ৰেটেড উইকলি অফ ইণ্ডিয়াৰ সম্পাদক MV কামাত ডাঙৰীয়া, যিজনে অসম আন্দোলনত এটা ইছ্যু উলিয়াইছিল, যিটো নাম আছিল নেগলেক্টেড আছাম। গতিকে সেই আজি আমি আটাইবোৰ সঞ্জীৱ ফুকনৰ পৰা ধৈৰ্যৰ পৰা পৃথ্বীৰাজ দা, সুজিত দা, জ্ঞানশ্ৰী বাইদেউ সন্মুখত আমাৰ এখনসকল বহি আছে। বহুত কেইজন জ্যেষ্ঠ অসম আন্দোলনৰ কেইবাজনো মানুহ ইয়াত আছে, শিক্ষাবিদ আছে, সাহিত্যিক আছে। গতিকে তেজপুৰৰ সাৰস্বত শব্দৰ ওপৰত যেতিয়া দুবুৰী বনত নিয়ৰ পৰিলে জিলিকি উঠে, ঠিক তেনেকে শব্দৰ ওপৰত যেতিয়া চিন্তা শক্তি তাত নিহিত হয়, তেতিয়া কি জ্ঞান আৰু প্ৰজ্ঞালৈ ৰূপান্তৰিত হয়, আৰু কোটি কোটি মানুহক সেই জ্ঞান আৰু শক্তিৰ অধিকাৰী দিয়ে। সেই শব্দবিলাকৰ কিছুমান গোটাই পেলাই কিতাপ লিখিছোঁ, দ্য পাৱাৰ অফ ৱৰ্ডছ। মই কেলকাতা বুক ফেয়াৰলৈ 15 বছৰ গৈছিলোঁ, তাত দেখিছিলোঁ দেশ পত্ৰিকাৰ সন্মুখত এটা শব্দ লিখা থাকে, দ্য পাৱাৰ অফ ৱৰ্ডছ, শব্দৰ শক্তি। আৰু এই শব্দকে সজাইছিল ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ফণীক শৰ্মা, হোমেন বৰগোহাঁই, ভূপেন হাজৰিকা, লক্ষীনাথ বেজবৰুৱা। শব্দবিলাক ধুনীয়াকৈ সজাইছিল। ফ্ৰান্সিছ বেকনৰ ষ্টাইলটো অনুসৰণ কৰিছিল হোমেন বৰগোহাঁই নামেৰে। উইলিয়াম শ্বেক্সপিয়াৰে অনুসৰণ কৰিছিল মিছেল দা মটাইৰ লিখাৰ ষ্টাইল, মানৱতাবাদী আন্দোলনৰ প্ৰবক্তা ফ্ৰান্সৰ 14শ শতিকাত।